আজি আপোনালোকক দেখুৱাব ওলাইছো এটা ধুনীয়া সাৰপ্ৰাইজ আৰু এই সাৰপ্ৰাইজটো দিছে মোক মোৰ ল'ৰাটোৱে যেটো হি কিবা এটা কৰি আছিল আৰু তাৰ পৰা কিবা পেমেন্ট এটা পাইছে আৰু মই যেটো সৰুকে ইউটিউবত আৰু ফেসবুকত কাম কৰি আছো গতিকে অকনমান মোৰ অসুবিধা হয় কিছুমান কাম কৰাৰ ক্ষেত্ৰত আৰু মোবাইলটো ধৰি দিয়া মানুহ যেটো নাই গতিকে ল'ৰাটোৱে মোক কিবা এটা গিফট দিছে আপোনালোকক দেখুৱাই আছো সেই গিফটটো কি হয় আৰু যেতিয়াৰ পৰা এই ফেসবুক কি কয় আপোনাৰ ফ্লিপকাৰ্ট আহিলে মেছো আহিলে আৰু জিও মাৰ্ট ইত্যাদি ইত্যাদি মানে এপছবোৰ আহিলে আমি আসলতে এই এপছবোৰ আহাৰ পৰা বজাৰত কেতিয়াও বজাৰ কৰিবৰ কাৰণে নোযোৱাই হৈ থাকিলো সো অনলাইনৰ পৰা অনা বস্তু হয় গতিকে অনলাইন অৰ্ডাৰ কৰিছিলো আৰু বস্তুটো আজি আহিল যেহেতু গতিকে আপোনালোককো ভাবিলো এবাৰ দেখুৱাই দিও আমিনো কি বস্তু আনিলো সাৰপ্ৰাইজ মানে লৰাই মনে মনে অৰ্ডাৰ কৰিছিলে দেই আৰু হেইটো মোক আজি সাৰপ্ৰাইজ দিছেহি দেখুৱাই আছো আপোনালোকক কেনেকুৱা লাগে সকলোৱে জনাবচোন দেই আৰু আপোনালোকে এই বস্তুটো ইউজ কৰিছে নে নাইবা নাজানো এইটো এতিয়া থৈ দিয়া চাইৰত এই বাক্সাটো খুলি লোৱা দেখুৱাই আছো সাৰপ্ৰাইজ আপোনালোকক কেনেকুৱা লাগে জনাবচোন দেই বাপৰে বাপ ফ্লিপকাৰ্টৰ মানুহকো মানিব লগা দেই একদম পেকিঙৰ ওপৰত পেকিং এই বস্তুটো কিন্তু মোক বহুত আগতেই লাগিছিলে কিন্তু অকনমান পাৰ্সোনেল প্ৰবলেমৰ কাৰণে আনিব পৰা নাছিলো আৰু আজি ফাইনালি আহি গ'ল মই খুলি দি আছো ৰবা এইটো খোলা এই দুটাই আছে আৰু ওপৰত মোৰ ইমান নলেজ নাই গতিকে কেনেকৈ ফিটিং কৰিব লাগে কি কৰিব লাগে এইটো বিশেষ মই নাজানো আৰু ল'ৰা যিহেতু আছে আৰু ল'ৰা এইবিলাক কৰি দিও আৰু এতিয়াৰ পৰা মানে হাই ফাই কোৱালিটিৰ ভিডিঅ' চাব পাব আপোনালোকে আৰু লগতে লাইভও আৰু লগতে লাইভ আহিলেও প্ৰবলেম নহয় কাৰেণ্ট গ'লেও টেনশ্যন নাই এইবোৰ আছে বাৰু এইবোৰ এতিয়া লৰাই ফিটিং কৰি দেখাই দিব আপোনালোকক মই যেহেতু এইবিলাক বস্তু আসলতে পেকিং মানে ফিটিং কৰিব নাজানো যেহেতু এইবিলাক সব ইলেক্ট্ৰিকৰ বস্তু হয় আৰু এইবিলাকৰ নলেজ ইমান মোৰ নাই আৰু আমাৰ বিগ মাষ্টাৰ আছে এইফালে বহি গতিকে দেখাই দিব কেনেকৈ ফিটিং কৰিব লাগে আৰু কি কৰিব লাগে চাই থাকক আপোনালোকে মাষ্টাৰতে আমি ল'ব লাগিব এইটো বস্তুটো ইয়াত এইটো মানে হ'ল মোবাইল হোল্ডাৰটো ওকে তাৰপিছত এই মোবাইল হোল্ডাৰটো ইয়াতে সোমাই যাব স্ক্ৰীন আছে ইয়াতে ওকে ওকে মোবাইলটো এনেকৈ যেটো পজিশনত লাগে আৰু এইটো কৰি ল'ব পাৰি স্ক্ৰীন টাইপ থবা এনেকৈ তেৰাকৈ দিবা যেনেকৈ থবা ওকে তাৰপিছত নেক্সট স্টেপ আহিল এই ইয়াতে এটা নাট আছে হোল্ড আছে আৰু ইয়াতে যোনটো হোল্ড আছে এইটো বস্তুটো এটা ফিট লগতে এইটো টাইট কৰি ল'ব লাগিব ইয়াতে টাইট হৈ গ'ল এইটো ইয়াতে এটা স্ক্ৰু আছে যদি আমি ঢিলা কৰি দিওঁ আমি ইয়াৰ পজিশ্যনটো ল'ব পাৰিম তাৰপিছত এই স্ক্ৰুটো এইটো টাইট কৰি দিলে এই বলটো টাইট হৈ যাব এতিয়া এইটো বস্তু নিদিলে তো ইয়াক আমি এতিয়া এনেকৈ ফিট কৰিব লাগিব Okay. Position jitu. Okay, হৈ গল. Ya, itu screw ঢিলা কৰি নিলে. Ya, তলত নমাব লাগিব. ইমান ডাঙৰ লাগে. আৰু যদি টাইট কৰি দিলো. এটো উপৰ উঠাব পাৰি আৰু আচ্ছা যিমান উপৰ লাগে ওকে আমি এটো মোমেন্টও কৰা পাৰো মোমেন্ট কৰিব পাৰি বস্তুটো ঘূৰাব পাৰো এই ইয়াতে এটা নাট আছে এই নাট এই নাটটো যদি আমি টাইট কৰি দিও তো কি এটা তাৰ এটা মোমেন্টতে থাকি যাব নি আৰু এটো নাটটো যদি ঢিলা কৰো নাটটো আৰু উঠি যাব ওকে যিমান ওপৰত লাগে আৰু ইয়াৰ কাৰণে একদম কৰি দিও টাইট কৰি দিও বস আৰু এটা লাইটটো জ্বলিব নে নাই লাইট চাই সব জ্বলিব এটা ইয়াতে এটা আছে খুলি দিও
কমাই দিলে হ'ল এতিয়া কাৰেণ্টত এটা এইটো ৰিমোট ওকে এইটো অল অন এই চাপ এটা অন হৈ গ'ল এইটো অফ অন এইটো ব্ৰাইটনেছ কমোৱা বঢ়োৱা আৰু এইটো এটা বঢ়োৱা এইটো হ'ল কালাৰ চেঞ্জ ওকে হৈ গ'ল মই মোবাইলটো লগাই দেখাইছোঁ মোবাইলটো লগাই এতিয়া ৰিল বনাই থাকো টিকটকত হৈ গ'ল ফাইনেলি আমাৰ মানে যিটো আমাৰ বস্তুৰ প্ৰয়োজন আছিলে সেই বস্তুটো আজি আহি গ'ল আৰু আপোনালোকক দেখুৱালোঁ কেনেকৈ ফিটিং কৰিব লাগে কি কৰিব লাগে আৰু এই লাইটটো হ'লে আপোনালোকৰ কিমান সুবিধা হয় কিমান অসুবিধা হয় গোটেইখিনি আপোনালোকে গমেই পালে গতিকে যদি আপোনালোকে আনা নাই দৰকাৰী বুলি ভাবে তেতিয়াহ'লে লৈ আহিব পাৰে ওৱান লাইট